আজি তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 9ৰ ওয়েদাৰিং দ্য ষ্টৰ্ম ইন এৰিজামা নামৰ পাঠটিৰ অসমীয়া আলোচনা। আজিৰ এই কাহিনীটোত একেবাৰে সঁচা ঘটনা এটাৰ বিস্তৃত বিৱৰণ ইয়াত দিয়া আছে, যিটো খুবেই হৃদয় বিদাৰক। আৰম্ভ কৰোঁ আহা। ওয়েদাৰিং দ্য ষ্টৰ্ম ইন এৰিজামা। দ্য চাইক্লন ডেড হিট উৰিষ্যা ইন অক্টোবৰ 1999। অক্টোবৰ 1999ত যিটো চাইক্লন অৰ্থাৎ ঘূৰ্ণীবতাহে উৰিষ্যাত আঘাত কৰিছিল, কিল থাউজেণ্ডছ অফ পিপল, হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটাইছিল, এণ্ড ডিভাষ্টেটেড হাণ্ড্ৰেড অফ ভিলেজেছ, আৰু শ শ গাঁও ধ্বংস কৰিছিল। ফৰ টু ড্ৰেডফুল নাইটছ প্ৰশান্ত এ য়াং মেন, দুটা ভয়াৱহ ৰাতিৰ বাবে প্ৰশান্ত এগৰাকী যুৱক ৱাজ মেৰুণ্ড অন দ্য ৰুফ অৱ এ হাউচ, এটা ঘৰৰ ছালৰ ওপৰত আবদ্ধ হৈ আছিল। অন দ্য থাৰ্ড ডে হি ডিচাইডেড টু গো টু হিজ ভিলেজ, আৰু তৃতীয় দিনাখন সি তাৰ নিজৰ গাঁৱলৈ যাবৰ বাবে সিদ্ধান্ত লৈছিল। ডিড হি ফাইণ্ড হিজ ফেমিলি, সি তাৰ পৰিয়ালৰ মানুহক বিচাৰি পাইছিলনে? অন 27 অক্টোবৰ 1999, 7 years after his mother's death, 1999 চনৰ 27 অক্টোবৰ তাৰিখে তাৰ মাকৰ মৃত্যুৰ 7 বছৰ পিছত প্ৰশান্ত হেড গন টু দ্য ব্লক হেডকোৱাৰ্টাৰ্ছ অৱ এৰিজামা। প্ৰশান্তে এৰিজামাৰ ব্লক হেডকোৱাৰ্টাৰ্ছলৈ গৈছিল, এ স্মল টাউন ইন কোষ্টেল উৰিষ্যা, যিখন নেকি উৰিষ্যাৰ উপকূলীয় অঞ্চলৰ এখন সৰু টাউন আছিল, some 18 kilometers from his village, তাৰ গাঁৱৰ পৰা 18 কিলোমিটাৰমান দূৰত, টু স্পেণ্ড দ্য ডে উইথ এ ফ্ৰেণ্ড, তাৰ বন্ধুৰ সৈতে এটা দিন কটাবলৈ। ইন দ্য ইভিনিং এ ডাৰ্ক এণ্ড মিনিচিং ষ্টৰ্ম কুইকলি গেডাৰ্ড, সন্ধিয়ালৈ এটা ভয়াৱহ ধুমুহা নিমিষতে আৰম্ভ হৈছিল। উইণ্ডছ বিট এগেইনষ্ট দ্য হাউচেছ, বতাহে ঘৰবোৰত কোবাইছিল, উইথ এ স্পীড এণ্ড ফিউৰি, ক্ষিপ্ৰ বেগেৰে আৰু উন্মত্ততাৰে, ডেট প্ৰশান্ত হেড নেভাৰ উইটনেছড বিফৰ, যিটো প্ৰশান্তে আগতে কেতিয়াও দেখা নাছিল। হেভি এণ্ড ইনচেচেণ্ট ৰেইন ফিল্ড দ্য ডাৰ্কনেছ, প্ৰবল আৰু নেৰানেপেৰা বৰষুণে আন্ধাৰবোৰ ভৰাই তুলিছিল। এনচিয়েণ্ট ট্ৰিজ ৱেৰ আপৰুটেড, প্ৰাচীন গছবোৰ উভালি পৰিছিল, এণ্ড ক্ৰেছ টু দ্য আৰ্থ, আৰু মাটিত ভাগি পৰিছিল। স্ক্ৰিমছ ৰেন দ্য এয়াৰ, চিঞৰ বাখৰবোৰে বতাহ বিদীৰ্ণ কৰিছিল। এজ পিপল এণ্ড হাউচেছ ৱেৰ চুইফলি ৱাছড এৱে, যিহেতু মানুহ আৰু ঘৰবোৰ নিমিষতে উটি গৈছিল। দ্য এংৰি ৱাটাৰ্ছ শ্ৰিল্ড ইন টু হিজ ফ্ৰেণ্ডছ হাউচ নেক ডিপ, আৰু সেই খঙাল পানীবোৰ পাকঘূৰণি খাই তাৰ বন্ধুৰ ঘৰৰ ভিতৰলৈকে সোমাই আহিছিল, ডিঙিৰ সমানলৈকে। দ্য বিল্ডিং ৱাজ অফ ব্ৰিক এণ্ড মৰ্টাৰ, ঘৰটো আছিল ইটা আৰু শিল, বালি, চিমেণ্ট আদিৰে তৈয়াৰী। এণ্ড ৱাজ ষ্ট্ৰং এনাফ, আৰু যথেষ্ট মজবুত আছিল, টু ছাৰ্ভাইভ দ্য ডিভাষ্টেশ্যন অফ দ্য উইণ্ডছ ভেলোচিটি অফ 350 কিলোমিটাৰ পাৰ আৱাৰ, ঘণ্টাত 350 কিলোমিটাৰ বেগেৰে বোৱা সেই ধ্বংসাত্মক বতাহৰ পৰা নিজকে বচাই ৰাখিবৰ জোখাৰে। বাট দ্য কোল্ড টেৰৰ অফ দ্য ফেমিলি গ্ৰো, কিন্তু প্ৰচণ্ড ভয় সেই পৰিয়ালটোৰ ক্ৰমান্বয়ে বাঢ়ি আহিছিল। উইথ দ্য ক্ৰাছিং অফ ট্ৰিজ, গছবোৰ ভাগি যোৱাৰ লগে লগে, ডেট হেড গট আপৰুটেড, যিবোৰ উভালি পৰিছিল, এণ্ড ফলেন অন দেয়াৰ হাউচ, আৰু তেওঁলোকৰ ঘৰৰ ওপৰত পৰিছিল। চামটাইম ইন দ্য মিডল অফ দ্য নাইট, মাজৰাতিৰ কোনোবাখিনিত, ডেমেজিং ইটছ ৰুফ এণ্ড ৱালছ, ইয়াৰ বেৰবোৰ আৰু ছালবোৰৰ ক্ষতিসাধন কৰি। দ্য ক্ৰেজড ডেষ্ট্ৰাকশ্যন ৰট বাই দ্য চাইক্লন, আৰু এই উন্মত্ত ধ্বংসকাৰ্য যিটো নেকি সেই ঘূৰ্ণীবতাহে কঢ়িয়াই আনিছিল। দ্য চাৰ্জ অফ দ্য অ'চেন, আৰু মহাসাগৰৰ সেই উফন্দি অহা ঢৌবোৰ, কণ্টিনিউড ফৰ দ্য নেক্সট 36 years, পিছৰ 36 ঘণ্টালৈকে চলি আছিল। অলদো উইণ্ড স্পীডছ হেড ৰিডিউচড চামহাট বাই দ্য নেক্সট মৰ্ণিং, যদিও বা পিছদিনাখন ৰাতিপুৱালৈ বতাহৰ বেগ কিছু পৰিমাণে কেনেবাকৈ কমিছিল। টু এস্কেপ দ্য ৱাটাৰ্ছ ৰাইজিং ইন দ্য হাউচ, ঘৰৰ ভিতৰত বাঢ়ি অহা পানীৰ পৰা হাত সাৰিবলৈ, প্ৰশান্ত এণ্ড হিজ ফ্ৰেণ্ডছ ফেমিলি হেড টেকেন ৰিফিউজ অন দ্য ৰুফ, প্ৰশান্ত আৰু তাৰ বন্ধুৰ পৰিয়ালটোৱে ছালৰ ওপৰত আশ্ৰয় লৈছিল। প্ৰশান্ত উইল নেভাৰ ফৰগেট, প্ৰশান্তে কেতিয়াও নাপাহৰে, দ্য শ্বক হি এক্সপিৰিয়েঞ্চড, সি অভিজ্ঞতা পোৱা প্ৰথম আঘাতটোৰ সেই অভিজ্ঞতা, এট হিজ ফাৰ্ষ্ট গ্লিম্পছ অফ দ্য ডিভাষ্টেশ্যন ৰট বাই দ্য ছুপাৰ চাইক্লন, সেই ছুপাৰ চাইক্লনে কঢ়িয়াই অনা ধ্বংসকাৰ্যৰ প্ৰথম দৰ্শনৰ, ইন দ্য গ্ৰে লাইট অফ দ্য আৰ্লি মৰ্ণিং, খুব ৰাতিপুৱাৰ ধূসৰ পোহৰত। অৰ্থাৎ প্ৰশান্তে ছুপাৰ চাইক্লনে কঢ়িয়াই অনা ধ্বংসাত্মক কাৰ্যৰ প্ৰথম দৰ্শনৰ অভিজ্ঞতাৰ যি আঘাত, সেয়া কেতিয়াও নাপাহৰে, যিটো সি পিছদিনা ৰাতিপুৱাৰ ধূসৰ পোহৰত দেখিছিল। A raging deadly brown sheet of water, a raging deadly, এটা প্ৰচণ্ড
ভয়াবহ বা এখন প্ৰচণ্ড ভয়াবহ ব্ৰাউন চিট অফ ৱাটাৰ পানীৰ মুগা চাদৰে কাভাৰ্ড এভৰিথিং সকলোবোৰ ঢাকি আছিল এজ ফাৰ এজ দ্য আই কুড চি চকুৱে ঢুকি পোৱালৈকে অনলি ফ্ৰেকচাৰ্ড চিমেণ্ট হাউচেছ একমাত্ৰ ভগা চিগা চিমেণ্টৰ ঘৰবোৰ ষ্টিল ষ্টুড ইন ফিউ প্লেচেছ তেতিয়াও কিছু কিছু ঠাইত থিয় হৈ আছিল ব্লটেড এনিমেল কাৰ্কাছেছ এণ্ড হিউমেন কৰ্পছেছ ফুলি উঠা জীৱ জন্তুৰ শৱবোৰ আৰু মানুহৰ মৃতদেহবোৰ ফ্লোটেড ইন এভৰি ডাইৰেকশ্যন চৌপাশে উপঙি আছিল অল এৰাউণ্ড ইভেন হিউজ অল্ড ট্ৰিজ হেড ফলেন চাৰিওফালে আনকি প্ৰকাণ্ড গছবোৰো পৰি আছিল টু কোকোনাট ট্ৰিজ হেড ফলেন অন দ্য ৰুফ অফ দেয়াৰ হাউচ সিহঁতৰ ঘৰৰ ছালৰ ওপৰত দুজোপা নাৰিকল পৰি গৈছিল দিছ ৱাজ এ ব্লেছিং ইন ডিছকুইজ এইটো আছিল অভিশাপৰ ৰূপত এটা আশীৰ্বাদ বিকজ দ্য টেণ্ডাৰ কোকোনাটছ অফ দ্য ট্ৰিজ kept the trapped family from starving in the several days that followed. কিয়নো সেই কোমলীয়া নাৰিকলবোৰ সেই গছ কেইজোপাৰ কোমলীয়া নাৰিকলবোৰে kept the trapped family সেই আবদ্ধ হৈ থকা পৰিয়ালটোক from starving in the several days that followed পিছৰ কেইদিনমানলৈ অনাহাৰৰ পৰা বচাই ৰাখিছিল for the next 2 days পিছৰ দুদিন প্ৰশান্ত had huddled with his friends family প্ৰশান্তে তাৰ বন্ধুৰ পৰিয়ালটোৰ সৈতে লগালগিকৈ আছিল in the open on the rooftop ছালৰ ওপৰৰ সেই খোলা অংশত অৰ্থাৎ প্ৰশান্ত আৰু তাৰ বন্ধুৰ পৰিয়ালটোৱে লগালগিকৈ সেই ছালৰ ওপৰত বহি আছিল they froze in the cold and incessant rain সিহঁত বা তেওঁলোক সেই নেৰানেপেৰা আৰু ঠাণ্ডা বৰষুণত ঠেৰেঙা লাগিছিল The rain water washed away Prashant's tears আৰু সেই বৰষুণৰ পানীয়ে প্ৰশান্তৰ চকুপানীবোৰ ধুই নিছিল The only thought that flashed through his mind was আৰু একমাত্ৰ ভাৱনা যেটো নেকি তাৰ মনৰ মাজলৈ আহি আছিল বা মনত যেটো চিন্তা তাৰ মনত আহিছিল was whether his family had survived the fury of the super cyclone যে তাৰ পৰিয়ালটোৱে সেই super cycloneৰ সেই ভয়াবহতৰ পৰা বাচি থাকিব পাৰিছেনে was he to be bereaved once again he পুনৰ এবাৰ শোকাহত হ'ব লাগিব নেকি the only thought that flashed through his mind was আৰু একমাত্ৰ চিন্তা যেটো নেকি তাৰ মনৰ মাজত ভুমুকি মাৰিছিল was whether his family had survived the fury of the super cyclone যে সেই super cycloneৰ ক্ষোভৰ পৰা তাৰ পৰিয়ালটো বাচি থাকিব পাৰিছেনে was he to be bereaved once again he পুনৰ এবাৰ শোকাহত হ'ব লাগিব নেকি অৰ্থাৎ প্ৰশান্তে ইতিমধ্যে তাৰ মাকক হেৰুৱাই এবাৰ শোকাহত হৈছে হি ভাবিছে যে পুনৰ তাৰ পৰিয়ালক হেৰুৱাই হি পুনৰ শোকাহত হ'ব লাগিব নেকি 2 days later দুদিন পিছত which seemed to Prashant like 2 years যেটো প্ৰশান্তৰ 2 বছৰ যেন লাগিছিল the rain ceased বৰষুণ এৰিছিল and the rain water slowly began to recede আৰু বৰষুণৰ পানী ক্ৰমান্বয়ে বা লাহে লাহে কমি যাব ধৰিছিল Prashant was determined Prashant দৃঢ় সংকল্প আছিল to seek out his family তাৰ পৰিয়ালক বিচাৰি উলিয়াবলৈ without further delay আৰু বেছি দেৰি নকৰাকৈ but the situation was still dangerous কিন্তু পৰিস্থিতি তেতিয়াও ভয়াবহ আছিল and his friends family pleaded with Prashant আৰু তাৰ বন্ধুৰ পৰিয়ালটোৱে প্ৰশান্তক অনুনয় কৰিছিল to stay back a little while longer আৰু কিছু দেৰি তেওঁলোকৰ সৈতে থাকিবলৈ but Prashant knew he had to go কিন্তু প্ৰশান্তে জানিছিল হি যাবই লাগিব he equipped himself with a long sturdy stick হি নিজকে এডাল দীঘল আৰু মজবুত লাঠিৰে সজ্জিত কৰিছিল and then started on his 18 kilometer expedition আৰু তাৰ 18 কিলোমিটাৰৰ সেই যাত্ৰাটো আৰম্ভ কৰিছিল back to his village তাৰ গাঁৱলৈ ঘূৰি through the swollen flood waters he উপন্দি থকা বানপানীৰ মাজেৰে it was a journey he would never forget এইটো এটা যাত্ৰা আছিল যেটো হি কেতিয়াও পাহৰা নাছিল he constantly had to use his stick to locate the road হি ৰাস্তাৰ অৱস্থান উলিয়াবলৈ তাৰ সেই লাঠিডাল একেৰাহে ব্যৱহাৰ কৰিব লগা হৈছিল to determine where the water was most shallow এইটো ঠিক কৰিবলৈ যে কোন ঠাইত পানী কিছু তৰাং At places it was waist deep কিছু ঠাইত হে আছিল ককাল ডুব যোৱাৰ সমান and progress was slow আৰু হি আগবাঢ়ি যোৱাৰ গতিটো খুব ধীৰ আছিল At several points কিছু ঠাইত he lost the road হি ৰাস্তা হেৰুৱাইছিল and had to swim আৰু সাঁতুৰিব লগা হৈছিল After some distance কিছু দূৰ যোৱাৰ পিছত he was relieved হি সকাহ পাইছিল to find two friends of his uncle তাৰ খুৰাকৰ দুজন বন্ধুক দেখি
who were also returning to their village. যি দুগৰাকীও তেওঁলোকৰ গাঁৱলৈ ঘূৰি গৈ আছিল। They decided to move ahead together. তেওঁলোকে একেলগে আগবঢ়াৰ সিদ্ধান্ত লৈছিল। As they waded through the waters, যেতিয়া তেওঁলোকে পানীৰ মাজেৰে আগবাঢ়ি গৈ আছিল, waded মানে হৈছে পানী বা বোকা পানীৰ মাজেৰে আগবাঢ়ি গ'লে waded বুলি কোৱা হয়। As they waded through the waters, যেতিয়া তেওঁলোকে পানীৰ মাজেৰে আগবাঢ়ি গৈ আছিল, the scenes they witnessed grew more and more macabre. দৃশ্যবোৰ যিবোৰ তেওঁলোকে দেখিছিল সেইবোৰ আৰু বেছি ভয়াবহ, টেৰিবল macabre মানে আৰু বেছি ভয়াবহ হৈ গৈ আছিল। They had to push away many human bodies, men, women, children. তেওঁলোকে বহুতো মৃতদেহ পুৰুষ, মহিলা, শিশুৰ ঠেলি আঁতৰাব লগা হৈছিল। And carcasses of dogs, goats and cattle. আৰু কুকুৰ, ছাগলী আৰু গৰুৰ শৱদেহবোৰ that the current swept against them as they moved ahead. যিবোৰ নেকি তেওঁলোকে যিমানে আগুৱাই গৈ আছিল সিমানে তেওঁলোকৰ বিপৰীতে বানপানীয়ে উটুৱাই লৈ আহি আছিল। In every village that they passed, আৰু প্ৰতিখন গাঁও যিবোৰ তেওঁলোকে পাৰ হৈ গৈছিল, they could barely see a house standing. তেওঁলোকে ক'ৰবাতহে কেতিয়াবা একোটা ঘৰ থিয় হৈ থকা দেখিছিল। Prashant now wept out loud and long. প্ৰশান্তে এতিয়া খুব ডাঙৰকৈ আৰু বহু সময় কান্দিছিল। He was sure that সি নিশ্চিত আছিল যে his family could not have survived. তাৰ পৰিয়ালটো বাচি থাকিব পৰা নাছিল this catastrophe, এই বিপৰ্যয়ৰ পৰা, বা এই বিপৰ্যয়ত তাৰ পৰিয়ালটো বাচি থাকিব পৰা নাছিল। Eventually Prashant reached his village Kalikura, আৰু অৱশেষত প্ৰশান্তে তাৰ গাঁও কালিকুৰাত উপস্থিত হৈছিল। His heart went cold. তাৰ অন্তৰ চেঁচা পৰি গৈছিল। Where their home once stood, য'ত নেকি এসময়ত সিহঁতৰ ঘৰটো থিয় হৈ আছিল, there were only remnants of its roof. তাত অকল ঘৰৰ ছালৰ ভগাচিগা অংশটোহে আছিল। Some of their belongings were caught. কিছুমান সিহঁতৰ সামগ্ৰী লাগি ধৰি আছিল, mangled and twisted, যিবোৰ ভগাচিগা আৰু ভাজ লাগি আছিল, in the branches of trees, গছৰ ডালৰ ওপৰত, just visible above the dark waters, এই গভীৰ পানীৰ ওপৰত যিবোৰ কোনো মতেহে দেখা গৈছিল। Dark waters means গভীৰ পানী, বা তোমালোকে সেই সময়ত হয়তো আন্ধাৰ হৈছিল, আন্ধাৰ সময়ৰ পানীৰ ওপৰত বুলিও ধৰি ল'ব পাৰা। Young Prashant decided to go to the Red Cross shelter, আৰু যুৱক প্ৰশান্তে ৰেড ক্ৰছৰ আশ্ৰয় শিবিৰলৈ যাবলৈ সিদ্ধান্ত লৈছিল to look for his family, তাৰ পৰিয়ালক বিচাৰিবলৈ। Among the first people he saw in the crowd, আৰু সেই মানুহৰ জুমত দেখা মানুহবোৰৰ ভিতৰত প্ৰথম ব্যক্তিগৰাকী আছিল was his maternal uncle, তাৰ মাকৰ ফালৰ আইতাক। Weak with hunger, she rushed to him. ভোকত দুৰ্বল হৈ থকা তেওঁ তাৰ ওচৰলৈ দৌৰি আহিছিল। Her hands outstretched, তেওঁৰ হাতবোৰ মেলি আছিল, হাত দুখন মেলিছিল। Her eyes brimming, আৰু তেওঁৰ চকুজুৰি উজলি উঠিছিল। It was a miracle, এইটো আছিল এটা অলৌকিক ঘটনা। They had long given him up for dead, তেওঁলোকে তাৰ মৃত্যু হোৱা বুলি এৰি দিছিল। Quickly word spread, সোনকালে কথাটো বিয়পি পৰিছিল। And his extended family gathered around him, আৰু তাৰ কেউফালে সিঁচৰতি হৈ থকা পৰিয়ালৰ মানুহবোৰ তাৰ চৌপাশে জমা হৈছিল। And hugged him, আৰু তাক সাৱটি ধৰিছিল tight, জোৰেৰে, in relief, সকাহত, অৰ্থাৎ তেওঁলোকে তাক বিচাৰি পাই সকাহ পাইছিল আৰু সেইবাবে তাক জোৰেৰে সাৱটি ধৰিছিল। Prashant anxiously scanned, প্ৰশান্তে উৎসুকভাৱে পিটপিটাই চাইছিল the motley battered group, সেই বিচিত্ৰ ক্ষত বিক্ষত মানুহৰ দলটোক। His brother and sister, his uncles and aunts, they all seemed to be there. তাৰ ভায়েক আৰু ভনীয়েক, তাৰ খুৰাক আৰু খুৰীয়েক, they all seemed to be there, সকলোকে তাত থকা বুলি তাৰ ধাৰণা হৈছিল। By the next morning, পিছদিনাখন ৰাতিপুৱা, as he took in the desperate situation in the shelter, যেহেতু সি সেই আশ্ৰয় শিবিৰৰ সেই হতাশজনক পৰিস্থিতিত পৰিছিল বা হতাশজনক পৰিস্থিতিটো দেখিছিল, he decided to get a grip over himself, সি নিজে কিবা এটা কৰাৰ সিদ্ধান্ত লৈছিল। He sensed a deathly grip, সি অনুভৱ কৰিছিল এটা গভীৰ শোক settling upon the 2500 strong crowd in the shelter, সেই আশ্ৰয় শিবিৰত থকা 2500 মানুহৰ ডাঙৰ জুমটোৰ মাজত
এটা যেন গভীৰ দুখে সানি ধৰি আছিল বা বিৰাজ কৰিছিল এইটো কথা হি অনুভৱ কৰিছিল 86 lives were lost in the village গাঁওখনৰ 86 গৰাকী ব্যক্তি হেৰাই গৈছিল all the 96 houses had been washed away আৰু গোটেই 96 ঘৰ অৰ্থাৎ 96টা ঘৰ উটি গৈছিল পানীত উটি গৈছিল It was their fourth day at the shelter. এইটো আছিল আশ্ৰয় শিবিৰত সিহঁতৰ চতুৰ্থ দিন So far they had survived on green coconuts. যিমান দূৰ পাৰে তেওঁলোকে কেঁচা নাৰিকল খাই বাচি আছিল But there were too few to go around such a tumult of people. But there were too few. কিন্তু একেবাৰে কম সংখ্যক মানুহ আছিল to go around তেওঁলোকৰ বাবে কিবা এটা কৰিবলৈ such a tumult people সেই বিশৃংখল মানুহখিনিৰ বাবে Prashant all of 19 years Prashant যেনিকে 19 বছৰীয়া আছিল decided to step in as leader of his village if no one else did যেহেতু এইটো কৰিব পৰা আৰু কোনো নাছিল বা এইটো কোনে কৰা নাছিল প্ৰশান্তে তাৰ গাঁৱৰ এগৰাকী লিডাৰ হিচাপে পদক্ষেপ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল He organized a group of youths and elders. He ডাঙৰ আৰু যুৱকসকলৰ এটা গ্ৰুপ সংগঠিত কৰিছিল to jointly pressurize একেলগে জোৰ দিবৰ বাবে the merchant ব্যৱসায়ী গৰাকীক merchant মানে হৈছে ডাঙৰ ব্যৱসায়ী merchant বা ব্যৱসায়ী গৰাকীক once again পুনৰ এবাৰ to part with his rice তেওঁৰ চাউলৰ অংশ দিবৰ বাবে This time the delegation succeeded এইবাৰ মানুহৰ গ্ৰুপটো কৃতকাৰ্য হৈছিল and returned triumphantly আৰু বিজয়েৰে উভতি আহিছিল wading through the receding waters কমি অহা পানীৰ মাজেৰে with food for the entire shelter গোটেই আশ্ৰয় শিবিৰটোৰ বাবে খাদ্য লৈ No one cared that the rice was already rotting কোনেও এইটো ভবা নাছিল যে বা কোনেও এইটো চিন্তাই কৰা নাই যে চাউলবোৰ ইতিমধ্যে নষ্ট হ'ব ধৰিছিল branches from fallen trees পৰি থকা গছৰ ডালবোৰ were gathered জমা কৰা হৈছিল to light a reluctant and slow fire একুৰা জ্বলিব নোখোজা জুই জ্বলাবৰ বাবে reluctant মানে হৈছে অনিচ্ছুক অৰ্থাৎ কেঁচা গছৰ ডালবোৰ জ্বলিব নোখোজিছিল সেইবাবে এইদৰে কোৱা হৈছে on which to cook the rice য'ত নেকি সেই ভাত ৰান্ধিব লাগিব for the first time প্ৰথমবাৰৰ বাবে in 4 days সেই 4 দিনত প্ৰথমবাৰৰ বাবে the survivors at the cyclone center এই ঘূৰ্ণীবতাহৰ বাবে আশ্ৰয় শিবিৰত বাসি থকা মানুহবোৰে were able to fill their bellies তেওঁলোকৰ পেটবোৰ পুৰাবলৈ সমৰ্থ হৈছিল His next task was তাৰ দ্বিতীয় কামটো আছিল to organize a team of youth volunteers ডেকা স্বেচ্ছাসেৱী দল এটা গঠন কৰাটো to clean the shelter of filth urine vomit and floating carcasses এই আশ্ৰয় শিবিৰটোৰ পায়খানা প্ৰস্ৰাৱ বমি আৰু উপঙি থকা মৃতদেহবোৰ আঁতৰ কৰিবৰ বাবে and to tend to the wounds and fractures of the many who had been injured আৰু সেই তাত থকা আটাইবোৰ মানুহৰ ভিতৰত যিবোৰ আঘাতপ্ৰাপ্ত হৈছিল বা যিবোৰৰ হাত ভৰি ভাগিছিল সেইবোৰৰ বাবে কিবা এটা কৰিবলৈ His next task was to organize a team of youth তাৰ পিছৰ কামটো আছিল ডেকা youth volunteers ডেকা স্বেচ্ছাসেৱী দল এটা গঠন কৰা to clean the shelter of filth urine vomit and floating carcasses এই আশ্ৰয় শিবিৰৰ পায়খানা প্ৰস্ৰাৱ বমি আৰু উপঙি থকা মৃতদেহবোৰ আঁতৰ কৰিবলৈ and to tend to the wounds and fractures of the many who had been injured আৰু আঘাতপ্ৰাপ্ত সকলোবোৰ ব্যক্তিৰ সেই আঘাতবোৰৰ কিবা এটা কৰিবলৈ On the 5th day পঞ্চম দিনা a military helicopter flew over the shelter এখন military helicopter সেই আশ্ৰয় শিবিৰৰ ওপৰেৰে উৰি গৈছিল and dropped some food parcels আৰু কিছু খাদ্যৰ টোপোলা নমাইছিল It then did not return সেইখন আৰু ঘূৰি অহা নাছিল The youth task force gathered আৰু সেই ডেকা কৰ্মীৰ দলটোৱে জমা কৰিছিল empty utensils from the shelter আশ্ৰয় শিবিৰৰ পৰা খালী বাচনবোৰ Then they deputed the children তাৰ পিছত তেওঁলোকে শিশুবোৰক নিয়োজিত কৰিছিল to lie in the sand
left by the waters around the shelter আশ্ৰয় শিবিৰৰ চৌপাশে বানপানীয়ে এৰি থৈ যোৱা বালিৰ ওপৰত পৰি থাকিবলৈ with these utensils on their stomachs এই বাচনবোৰ সিহঁতৰ পেটৰ ওপৰত লৈ to communicate to the passing helicopters that they were hungry পাৰ হৈ যোৱা হেলিকপ্টাৰবোৰৰ সৈতে যোগাযোগ কৰিবলৈ যে তেওঁলোক ভোকত আছে অৰ্থাৎ এই যুৱ কৰ্মীসকলে এই আশ্ৰয় শিবিৰত থকা খালী বাচনবোৰ জমা কৰিছিল আৰু শিশুবোৰক এই বাচনবোৰ পেটৰ ওপৰত লৈ বালিৰ ওপৰত শুই থাকিবলৈ কোৱা হৈছিল যিবোৰ বালি পানীয়ে আশ্ৰয় শিবিৰৰ চৌপাশে পেলাই থৈ গৈছিল আৰু এইটো কৰিবলৈ দিয়া হৈছিল কাৰণ সেইদৰে থালবোৰ পেটৰ ওপৰত লৈ পৰি থকা দেখিলেহে হেলিকপ্টাৰ যদি উৰি যায় তেতিয়া গম পাব যে সেই আশ্ৰয় শিবিৰত খাদ্যৰ নাটনি হৈছে দ্য মেছেজ গট থ্ৰু এই বাতৰিটো গৈছিল এণ্ড আফটাৰ ডেট দ্য হেলিকপ্টাৰ মেড ৰেগুলাৰ ৰাউণ্ডছ অফ দ্য শেল্টাৰ আৰু তাৰপিছত হেলিকপ্টাৰখনে নিয়মিতভাৱে সেই আশ্ৰয় শিবিৰলৈ আহিছিল এয়াৰ ড্ৰপিং ফুড এণ্ড আদাৰ বেচিক নিডছ আৰু তাতে ওপৰৰ পৰা খাদ্য আৰু অন্য প্ৰয়োজনীয় সামগ্ৰী নমাই দিছিল প্ৰশান্ত ফাউণ্ড ডেট প্ৰশান্তে দেখিছিল যে a large number of children had been orphaned যথেষ্ট সংখ্যক শিশু মাউৰা হৈছিল he brought them together and put up a polythene sheet shelter for them he সেই গোটেইবোৰক একেলগ কৰিছিল আৰু সকলোৰে বাবে পলিথিন চিটেৰে এটা আশ্ৰয় স্থল নিৰ্মাণ কৰিছিল women were mobilized মহিলাসকলক সংগঠিত কৰিছিল to look after them সিহঁতক চোৱা চিতা কৰিবৰ বাবে while the men secured food and materials for the shelter যি ক্ষেত্ৰত পুৰুষসকলে এই আশ্ৰয় শিবিৰটোৰ বাবে খাদ্য আৰু অন্য সামগ্ৰী সুনিশ্চিত কৰিছিল as the weeks passed সপ্তাহবোৰ যেতিয়া বাগৰি গৈছিল প্ৰশান্ত was quick to recognize that the women and children were sinking deeper and deeper in their grief প্ৰশান্তে ততালিকে বুজিছিল যে সেই মহিলাসকল আৰু শিশুবোৰ ক্ৰমান্বয়ে গভীৰ দুখত ডুবি গৈ আছে he persuaded the women he মহিলাসকলক মান্তি কৰাইছিল to start working কাম কৰিবৰ বাবে in the food for work program food for work নামৰ program এটা started by an NGO যিটো এটা NGO আৰম্ভ কৰিছিল and for the children he organized sports events আৰু শিশুসকলৰ বাবে he খেল ধেমালিৰ আয়োজন কৰিছিল he himself loved to play cricket he নিজেও ক্ৰিকেট খেলি ভাল পাইছিল and so he organized cricket matches for children আৰু সেইবাবে he শিশুসকলৰ বাবে ক্ৰিকেট মেচ আয়োজন কৰিছিল প্ৰশান্ত engaged with other volunteers প্ৰশান্ত আন স্বেচ্ছাসেৱীসকলৰ সৈতে নিয়োজিত হৈছিল in helping the widows and children সেই বিধৱাসকলক আৰু শিশুসকলক সহায় কৰিবলৈ to pick up the broken pieces of their lives তেওঁলোকৰ জীৱনৰ ভাগি যোৱা অংশবোৰ জোৰা লগোৱাৰ বাবে the initial government plan was চৰকাৰৰ প্ৰাৰম্ভিক আঁচনি আছিল to set up institutions for orphans and widows মাউৰা আৰু বিধৱাসকলৰ বাবে কোনো প্ৰতিষ্ঠান স্থাপন কৰাটো however this step was successfully resisted যিয়ে নহওক এই পদক্ষেপটো কৃতকাৰ্যতাৰে বিৰত ৰখা হৈছিল বা বাধা দিয়া হৈছিল as it was felt that যেহেতু এইটো অনুভৱ কৰা হৈছিল যে in such institutions তেনেকুৱা প্ৰতিষ্ঠানত children would grow up without love শিশুবোৰ মৰম স্নেহ অবিহনে ডাঙৰ হ'ব and widows would suffer from stigma and loneliness আৰু বিধৱা সকলেও লাঞ্ছিত আৰু অকলশৰীয়া অনুভৱ কৰিব প্ৰশান্ত গ্ৰুপ বিলিভড প্ৰশান্তৰ সেই গ্ৰুপটোৱে বিশ্বাস কৰিছিল orphans should be resettled মাউৰাসকলক পুনৰ সংস্থাপন কৰা উচিত হ'ব in their own community itself তেওঁলোকৰ নিজৰ সম্প্ৰদায়ৰ ভিতৰতে possibly in new foster families যদি সম্ভৱ হয় নতুন পালক পৰিয়ালবোৰত made up of childless widows and children without adult care আৰু যিবোৰ পালক পৰিয়াল শিশুহীন বিধৱা আৰু ডাঙৰৰ যতন নোহোৱা শিশুৰে গঠিত হৈছিল it is 6 months after the devastation of the super cyclone সেই super cycloneৰ ধ্বংসাৱশেষৰ পিছত এয়া ছমাহ অৰ্থাৎ সেই super cycloneৰ ধ্বংসকাৰ্যৰ ছমাহ পিছত এয়া this time Prashant's
wounded spirit has healed simply because he had no time to bother about his own pain. This time, এই সময়ত প্ৰশান্ত wounded spirit, প্ৰশান্তৰ এই আহত উদ্যম has healed, নিৰাময় হৈছিল, simply because একমাত্ৰ এই কাৰণেই he had no time to bother about his own pain, যেহেতু তাৰ নিজৰ দুখ বেদনাৰ বিষয়ে ভাবিবলৈ সি সময় পোৱা নাছিল. His handsome youthful face is, তাৰ সেই মৰম লগা ধুনীয়া মুখখন হৈছে what the widows and orphan children, যাক নেকি সেই বিধৱা আৰু মাউৰা শিশুবোৰে of his village, তাৰ গাঁৱৰ বিধৱা আৰু মাউৰা শিশুবোৰে seek out most, আটাইতকৈ বেছি বিচাৰে in their darkest hour of grief, সিহঁতৰ দুখৰ আন্ধাৰ মুহূৰ্তবোৰত বা আন্ধাৰ সময়ত. আকৌ কৈ দিছো এইখিনি. It is 6 months after the devastation of the super cyclone. এয়া আছিল প্ৰবল ঘূৰ্ণীবতাহ অহা ধ্বংসকাৰ্যৰ বা প্ৰবল ঘূৰ্ণীবতাহে অনা ধ্বংসকাৰ্যৰ ছমাহ পিছৰ কথা. This time Prashant's wounded spirit has healed simply because he had no time to bother about his own pain. এতিয়া প্ৰশান্তৰ আহত উদ্যমৰ নিৰাময় হৈছিল একমাত্ৰ এই কাৰণেই যে তাৰ নিজৰ দুখ বেদনাৰ বিষয়ে ভাবিবলৈ তাৰ সময়েই নাছিল. His handsome youthful face is what the widows and orphan children of his village seek out most in their darkest hour of grief. তাৰ একমাত্ৰ মৰম লগা ধুনীয়া মুখখনেই হৈছে যাক নেকি তাৰ গাঁৱৰ বিধৱা আৰু মাউৰা ল'ৰা ছোৱালীবোৰে তেওঁলোকৰ দুখ শোকৰ অন্ধকাৰ মুহূৰ্তত আটাইতকৈ বিচাৰে. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কাহিনীটো বুজি পোৱাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱা উৰিষ্যাৰ এই দুৰ্গতসকলৰ ভয়াৱহ পৰিস্থিতিবোৰ তোমালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছা. আমাৰ ভিডিঅ'টো ইমানতে শেষ হৈছে. ধন্যবাদ.